বাস ভাড়া বৃদ্ধিৰ বিৰুদ্ধে বৰপেটাত শিক্ষাৰ্থীৰ প্ৰতিবাদ 10 টকাৰ ভাড়া 7 দিনৰ ভিতৰত হলগৈ 20 টকা 100% ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত এইদৰে নামিল ছাত্ৰ-ছাত্ৰীসকল হাতে হাতে প্লেকাৰ্ড লৈ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ পেট্ৰল ডিজেল চালিত বাহনৰ লগতে বৈদ্যুতিক বাহনৰো ভাড়া বৃদ্ধি কৰা হৈছে 100% ভাড়া বৃদ্ধি কোনো কাৰণতেই মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে ছাত্ৰ-ছাত্ৰীক ভাড়াৰ ক্ষেত্ৰত ৰেহাই প্ৰদানৰ দাবী কৰিছে শিক্ষাৰ্থীসকলে 5 আগষ্টৰ ভিতৰত ভাড়া হ্ৰাস নকৰিলে ইয়াতকৈ তীব্ৰ প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে এইসকল শিক্ষাৰ্থীয়ে আজি আমি বৰপেটা জিলাৰ বিভিন্ন ছাত্ৰ সমাজে আজি আহিছো মই বিশেষকৈ বিএছ কলেজ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে তেওঁলোকক প্ৰতিনিধিত্ব কৰি আহিছো আমি দেখিবলৈ পাইছো যে বৰ্তমান সময়ত 1 জুলাই তাৰিখৰ পৰা আমাৰ বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত আমাৰ যি গাড়ী ভাড়াসমূহ আছে এয়া কিছুমান ক্ষেত্ৰত দুগুণলৈ বৃদ্ধি পাইছে আমি যদি উদাহৰণস্বৰূপে ক'বলৈ যাওঁ যে আমাৰ বৰপেটা ৰোডৰ পৰা হাউলি বৰপেটা ৰোডৰ পৰা বিএছ কলেজ আদিৰ ভাড়া প্ৰথমতে 10 টকা আছিল যি বৰ্তমান সময়ত 20 টকালৈ ৰূপান্তৰিত হৈছে এইভাবে আমি আজি শিমলাগুৰিত উপস্থিত হৈছো কাৰণ যোৱাকালি ময়ো বৰপেটা ৰোডৰ পৰা হাউলিলৈকে যাওঁ মই তেওঁক অনুৰোধ কৰোঁ যে মই ছাত্ৰ হয় মোৰ পৰা আপুনি 10 টকা ভাড়াই লওক কিন্তু তেওঁ মোক মানে বেয়াকৈ কৈ 20 টকা ভাড়াই ল'লে যি কেতিয়াও গ্ৰহণযোগ্য নহয় কাৰণ 1 আগষ্টৰ পৰা আমাৰ স্কুল কলেজ গোটেইখিনি খুলিব আৰু স্কুল কলেজ খোলাৰ লগে লগে যিবোৰ চৰকাৰী কলেজত পঢ়া গৰীব মধ্যবিত্ত দুখীয়া শ্ৰেণীৰ লোক আছে তেতিয়া তেওঁলোকে পঢ়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ মানসিক সমস্যাত ভুগিব মই কলেজ এখনৰ সাধাৰণ সম্পাদক হিচাপে গম পাওঁ যে এনেকুৱাও ষ্টুডেণ্ট আছে যিসকলে সপ্তাহত 2 দিন কাম কৰি বাকী কেইদিন কলেজ যোৱাৰ কাৰণে যাতায়াত ভাড়া যোগাৰ কৰে তেনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ অৱস্থা এই অসম চৰকাৰ আৰু পৰিবহণ বিভাগে ভাবিব লাগিছিল আৰু ভাবিব লাগিব সেইকাৰণে আজি আমি শিমলাগুৰিত উপস্থিত হৈ সকলো ধৰণৰ CNG ড্ৰাইভাৰে হওক পিলপিলি ড্ৰাইভাৰ হওক বা বাছ ড্ৰাইভাৰ আৰু সকলোকে আমি অনুৰোধ জনাইছোঁ বিনম্ৰভাৱে ছাত্ৰ সমাজৰ পৰা অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে কেৱল ছাত্ৰ ছাত্ৰীৰ পৰা এনেধৰণৰ ৰেহাইমূলক ভাড়া লয় বা আগৰ দৰে ভাড়া লয় এইটো আমাৰ একমাত্ৰ অনুৰোধ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা